গীতা আৰম্ভ হৈছে বিষাদ যুগেৰে। তো বিষাদ যুগ বুলি কওঁতে অৰ্জুনে ধনুহৰ পেলাই যুদ্ধ নকৰোঁ বুলি যেতিয়া যুদ্ধৰ মাজবাটত সৈন্যৰ মাজতে দুই সৈন্যৰ মাজত যেতিয়া ৰৈ দিছিলে, তেতিয়া অৰ্জুনক যুদ্ধমুখী কৰিবৰ কাৰণে, যুদ্ধ কৰোৱাবৰ কাৰণে কৃষ্ণই যিখিনি কথা অৰ্জুনক কৈছিলে, এই কথাখিনিকে গীতা আকাৰত গোবিন্দ মিশ্ৰ প্ৰভুজনে আমাৰ সমাজলৈ, নৰ সমাজলৈ আগবঢ়ালে। গতিকে এই কথাখিনিত এটাই হৈছিলে, গীতাভাগ আৰম্ভ হৈছিলে কোনখিনিত, যে য'ত অৰ্জুনে ধনুহৰ পেলাই দিছিলে যুদ্ধ নকৰোঁ বুলি। তে মূল তত্ত্বটো আমি এইটোৱে বুজি ল'ব লাগে, যে বাকীখিনি আমাৰ শ্ৰদ্ধাৰ বিপুল ককাইদেউ আছে, তেখেতে ক'ব। আমি খালি অকল এইটোৱে ক'ব বিচাৰিছোঁ যে গীতাখনৰ আৰম্ভটোনো কিয় এনেধৰণে হ'ল, যে অৰ্জুনে দুখ কৰিছে কাৰণে এইটো বিষাদ যুগ বুলি কোৱা হৈছে। তো সেইখিনিত অৰ্জুনৰ দুখটো হৈছে এইটোৱেই যে যেতিয়া তেওঁ যুদ্ধ কৰিবলৈ গ'ল, দেখিলে যে বিপৰীতমুখী যিমানখিনি শত্ৰু বুলি যুদ্ধ কৰিবৰ কাৰণে যাৰ ওচৰলৈ আগবাঢ়ি গৈছে, যে এই গোটেই মানুহখিনি তেওঁলোকৰ আত্মীয় স্বজন। মানে দুৰ্যোধন, দুঃশাসন, ভীষ্ম, দ্ৰোণাচাৰ্য, কৃপাচাৰ্যকে আদি কৰি সকলোখিনি ককাই ভাই, বংশ কুটুম, খুৰা পেহা, শহুৰ, খুলখালী, এনেধৰণৰ যিমানবোৰ সম্বন্ধীয় আছে, গোটেই সম্বন্ধীয় মানুহখিনিয়ে যুদ্ধলৈ আহিছে। দেখি তেওঁ ধনুহৰ পেলাইছে। কিন্তু এই ক্ষেত্ৰত আমাক জানিবলৈ এইটো কথা দিছে যে, কি জানিব দিছে আমাক কৃষ্ণই এই গীতাভাগৰ যোগেদি, আমিও তেনেকুৱা কৰোঁ নেকি? আমি আমাৰ মাজলৈ কথাখিনি টানি ল'ব বিচাৰিছোঁ এনেধৰণে, যে যেতিয়া যিটো বিদ্যাত মানুহজন পাৰ্গত হয়, পাৰ্গত হোৱাৰ পাছত যেতিয়া সেই বিদ্যাটো কামত নখটায়, তেতিয়াহ'লে সেই বিদ্যাটো লাভ কৰা নকৰা একেটাই হয়, আৰু সেইটো কেতিয়াও হ'বলৈ দিব নালাগে বুলি কৈছে আমাক। এই কথাটোত এইকাৰণেই ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ বুলি কৈছে। মহাভাৰতৰ যুদ্ধখনক ধৰ্মক্ষেত্ৰ বুলিও কৈছে, কুৰুক্ষেত্ৰ বুলিও কৈছে। যে কুৰুক্ষেত্ৰ হ'ব পাৰে, কিন্তু ইয়াত ধৰ্মৰ যুদ্ধ হৈছে বুলি কৈছে। যে ধৰ্মৰ যুদ্ধ কৰিবলৈ যাওঁতে অধৰ্মক বিনাশ কৰি ধৰ্মক স্থাপন কৰিব পৰাটোৱে হ'ল ধৰ্মৰ যুদ্ধৰ মূল উদ্দেশ্য। গতিকে এই মূল উদ্দেশ্যটো কৰিবলৈ যাওঁতে যদি আমি ধৰ্মৰ পৰা বিচলিত হৈ যাওঁ, তেতিয়াহ'লে কিন্তু আমাৰ যিটো মূল কৰণীয় সেইটোৰ পৰা আমি বিচলিত হোৱা নিচিনা হ'ব। তো এতিয়া অৰ্জুনে কি কৰিলে? অৰ্জুনৰ মূল বস্তুটো হ'ল কি? অৰ্জুন শ্ৰেষ্ঠ ক'ত? অৰ্জুন হ'ল গাণ্ডীৱধাৰী, তেওঁ মানে ভাল ধনুৰ্ধৰ, হয়নে নহয়? শ্ৰেষ্ঠ, পৃথিৱীৰ শ্ৰেষ্ঠতম মানে ধনুৰ্বীৰ হৈছে অৰ্জুন। গতিকে অৰ্জুনৰ মূল মানে অস্ত্ৰ কি? গাণ্ডীৱ, ধনুখন। এতিয়া যদি সেই গাণ্ডীৱখনকে পেলাই দিয়ে যুদ্ধ নকৰোঁ বুলি, তেতিয়াহ'লে তেওঁ অৰ্জুনৰ অস্তিত্বটোৱে নাইকিয়া হ'ব। এতিয়া আমাৰ জীৱনত তেনেকুৱা হয় নেকি? আকৌ আমাৰ প্ৰায় হয় কেতিয়াবা। আমি উদাহৰণ এটা দিওঁ, বিপুল কাইদেৱে প্ৰায় মাজে মাজে কয় এই কথাটো, যে আমি তেখেতৰ পৰা কোৱা নিচিনাই হৈছে, পিছলৈ ক'ব তেখেতে বহলাই, মই চমুকৈ কৈছোঁ, যে যেতিয়া কিবা এটা দুৰ্নীতিগ্ৰস্ত কৰ্ম হয়, ধৰি ল'লোঁ আমাৰ সন্মুখেদি যোৱা ৰাস্তাটো বনাইছে কোনোবা এজন ঠিকাদাৰে, কামটো ভাল নাই হোৱা, আমি কি কৰোঁ ৰাইজে? আপোনালোকৰ ফালেও চাগে হয়। কি হয়? এই যে কামটো ভাল নাই হোৱা দেই, কাইলৈ গাঁৱৰ ৰাইজ ওলাবি হ'লে চাবগৈ লাগিব। গাঁৱৰ ৰাইজ লগ লগালোঁ, ময়ে আগভাগ ল'লোঁ, আগভাগ লৈ গাঁৱৰ ৰাইজ লগ লগাই ৰাস্তাটো বন্ধ কৰি দিলোঁ। কোন ঠিকাদাৰে বনাইছে মাত, ঠিকাদাৰ আহিব লাগিব, কামটো ভাল হোৱা নাই। লাষ্টত আহি যে দেখিছে ঠিকাদাৰটো বোলে কোনজন ঠিকাদাৰ? এইজনে। ইচোন আমাৰ ভতিজাটো। এই হ'ব দে আৰু এনেকুৱা কৰোঁ নেকি বাৰু? হয়নে নহয়? যদি এনেকুৱা যদি কৰোঁ, তেতিয়া কিন্তু কৃষ্ণ কৈছে নহ'ব। প্ৰথমে তুমি কি বুলি কৈছিলা? যে যিটো দুৰ্নীতি তাক নাশ কৰিবই লাগিব। তোমাৰ ঘৰৰ হওক, ভতিজা হওক, তোমাৰ ভাই হওক, সেইটোলৈ ভাবিলে নহ'ব। তোমাৰ ল'ৰাই যদি হয়, তথাপিও তুমি দুৰ্নীতিৰ বিৰুদ্ধে কিন্তু মাত মাতিব লাগিবই। এতিয়া অৰ্জুনেও প্ৰথমে সেইটোকে কৰিলে। যেতিয়া দুঃশাসনে বস্ত্ৰহৰণ কৰিলে, তেতিয়াহ'লে তেওঁলোকক নিপাত কৰিম বুলি তেতিয়া প্ৰতিজ্ঞা কৰিলে। ভীমে দুৰ্যোধনৰ উৰু ভাঙিম বুলি প্ৰতিজ্ঞা কৰিলে। অৰ্জুনে প্ৰতিজ্ঞা কৰিলে যে নহয়, যিটো মানে অন্যায় আমাৰ ক্ষেত্ৰত কৰা হৈছে, তাৰ অন্যায়ৰ প্ৰতিশোধ আমি ল'মেই। তেনেধৰণে প্ৰতিজ্ঞা কৰাৰ পাছত যেতিয়া সন্মুখত তেওঁলোকক পালে, তাৰ পাছত তেওঁ কৈ ক'লে যে এইখিনি মোৰ ককাই ভাই, মই সিহঁতক মাৰিব নোৱাৰোঁ। তেতিয়া কৃষ্ণই কৈছে নহ'ব। গতিকে এই কথাটো আমি তাৰ পৰা আমি বুজি ল'ব লাগিব। তাৰ পাছতে সাংখ্যতত্ত্বৰ জ্ঞান দিছে। সাংখ্যতত্ত্ব যিহেতু সাংখ্য জ্ঞান আমাৰ আমি পাৰ হৈ গ'লোঁ, আমি এতিয়া কৰ্মযুগলৈ যিহেতু আহিছোঁ, সেইকাৰণে আমি কৰ্মযুগৰ কথাকে দুই এটা ক'ব বিচাৰিছোঁ। যে ইয়াত গীতা শাস্ত্ৰই আমাক আৰু এটা জ্ঞান দিছে। গীতা আচলতে জ্ঞান তত্ত্ব। গীতা জ্ঞান তত্ত্ব আমি এইটো কাৰণে কওঁ যে গীতা শব্দটোৰ অৰ্থটোৱে আমি পোনাই লোৱা মতে
শাস্ত্ৰজ্ঞ পণ্ডিতসকলৰ মতে নহ'বও পাৰে। আমি পোনাই লোৱা মতে এনেকুৱা, গ মানে হৈছে জ্ঞান, দীঘৰিকাৰলৈ বুজাইছে ঈশ্বৰ। ক'ৰ জ্ঞান? ঈশ্বৰ। গত দীঘৰিকাৰে গি। ত মানে তত্ত্ব, জ্ঞান তত্ত্ব। আকাৰডালে বুজাইছে আহৰণ। তাৰমানে ঈশ্বৰৰ জ্ঞান তত্ত্ব আহৰণৰ পুথিভাগ হৈছে গীতা। আমি এনেকৈ পোনাইহে লৈছোঁ, এইটো আমাৰ মনৰ ভাৱনাহে, যে এইখিনি শুদ্ধ বুলি সকলোৱে ধৰি ল'ব নালাগে। সুধী সমাজে তাৰ আমাক মানে পৰামৰ্শ দিব বুলি ভাবিছোঁ। আমি অজানিতে ৰৈ যোৱা ভুলবিলাকৰ গঠনমূলক সমালোচনাৰে আমাক আগবাঢ়ি যোৱাত সুবিধা কৰি দিব বুলি আমি সুধী সমাজলৈ কথাবিলাক আগবঢ়োৱা হৈছে। তো এইখিনিত কথাটো হৈ গ'ল কি, সেই গীতাত ভগৱন্তৰ জ্ঞান তত্ত্ব আছে। ভগৱন্তই কি জ্ঞান দিছে প্ৰথমে অৰ্জুনক? যে কৰ্মই শ্ৰেষ্ঠ। প্ৰথম কৰ্মযুগত তেওঁক এটা বস্তু বুজাইছে, প্ৰাকে প্ৰকাৰে বিভিন্ন ধৰণৰ উদাহৰণ দি তেখেতক এটা কথা স্পষ্ট কৰিব বিচাৰিছে যে কৰ্ম শ্ৰেষ্ঠ। কিয় কৈছে? যে কৰ্ম নকৰাকৈ কোনো থাকিবই নোৱাৰে। এতিয়া যে আমি ইয়াত বহি আছোঁ, বহি থকাটো এটা কৰ্ম। আমি কথা কাণেৰে শুনি আছোঁ, এইটো শুনি থকাটো এটা কৰ্ম, নহয় জানো? আমি যদি বিচনাত শুই আছোঁ, শুই থকাটো এটা কৰ্ম। আমি ভাত খাইছোঁ, সেইটোতো এটা কৰ্ম। আমিতো নোখোৱা নোবোৱাকৈ থাকিব নোৱাৰোঁ, আমিতো খাবই লাগিব। গতিকে এই খোৱা কৰ্মটো আমি কৰিমেই। সেইকাৰণে কৰ্ম নকৰাকৈ কোনো থাকিব নোৱাৰে কাৰণে কৰ্মটো শ্ৰেষ্ঠ বুলি কৃষ্ণই প্ৰথমে অৰ্জুনক কৰ্মযোগৰ যোগেদি জ্ঞানটো দিছে। কিন্তু ইয়াৰ পিছৰ যিটো অধ্যায়, তাতে দিলে জ্ঞান যোগ। এটা এটাকৈ যোগ কৰি নি আছে। ইয়াত 18টা অধ্যায় আছে, 18টা যোগ কৰিছে। তো এই 18টা যোগত অৰ্জুনক কৃষ্ণই সমস্ত দেহৰ গোটেই তত্ত্বখিনি কিন্তু বুজাই দিছে। 18টা তত্ত্বৰ বিষয়ে ধুনীয়াকৈ বুজাই দিছে। বাকী 6টা তত্ত্ব থাকি গৈছে, 24টা তত্ত্ব। তো বাকী 6টা তত্ত্ব আমি গুণমালা যদি পঢ়োঁ, তাত 6টা অধ্যায়ত গুণমালা আছে, আমি তাত পাম। আমি গীতাত 18টা তত্ত্ব পাইছোঁ, 18টা অধ্যায়ত। তো গতিকে এই 18টা তত্ত্বত আমাক সম্পূৰ্ণ বুজাই দিছে যে কেনেধৰণে কি কৰিলে আমাৰ জীৱনটো আমি এটা মানে শৃংখলাবদ্ধ জীৱন হিচাপে আমি আগবঢ়াব পাৰিম। যে নহওক, এতিয়া কৰ্মটো শ্ৰেষ্ঠ সেইটো কাৰণেই হ'ল যে কৰ্ম নকৰাকৈ কোনো থাকিব নোৱাৰে। তাৰপিছত আকৌ জ্ঞান শ্ৰেষ্ঠ বুলি এইটো কাৰণেই ক'লে যে জ্ঞান নহ'লে মানুহে কৰ্ম কৰিব নোৱাৰে। আমি যে ভাত খাব লাগে, সেই জ্ঞানটো মোৰ হ'ব লাগিব ন। ভোক যে লাগিছে, এই কথাটো আমাৰ জ্ঞান হ'ব লাগিব। জ্ঞান নহ'লেতো আমি সেইটো কাম নকৰোঁ। তো জ্ঞানেৰে আমাক সেই কথাটো ক'ব লাগিব। সেইকাৰণে জ্ঞান শ্ৰেষ্ঠ। কিন্তু জ্ঞানৰ যোগেদি যদি কৰ্মটো কৰে, তেতিয়াহ'লে সেইটো সুকৰ্ম বুলি কৈছে। কেলৈ? ধৰি ল'লোঁ সৰু ল'ৰা এটাই যেনিবা ইয়াতে বন্তি এভাগ জ্বলি আছে, সি মানে চুঁচৰি বাগৰি চুঁচৰি গৈ চিনি নাপায় জুই কি বস্তু, বন্তি ভাগত আঙুলিটো দি দিলে। জুইয়ে যদি পুৰিলে তাক, সি চিঞৰি কান্দি মেলি আঁতৰি গুচি আহিব। দ্বিতীয়বাৰ যদি জোৰ কৰিও তাৰ হাতখন ধৰি মই জুইকুৰালৈ নিবলৈ বিচাৰোঁ, মানে চাকি গছত লগাই দিবলৈ বিচাৰোঁ, সি কিন্তু নিনিয়ে, জোৰ কৰি আঁতৰাই লৈ আহিব। কিবা এটা ইংগিত দি হ'লেও নিজে মুখে কৰিব নোৱাৰিলেও এনেকুৱা ধৰণৰ কিবা কিবি কৈ হ'লেও সৰু ল'ৰাটোৱে তাৰ মানে নোচোৱাকৈ আঁতৰি আহিবলৈ বিচাৰিব নিবিচাৰিব? নিশ্চয় বিচাৰিব। কাৰণ কেলৈ? তাৰ সেই জ্ঞানটো উপজিলে কি, যে এই যিটো চুলে পুৰে, ইয়াক চুব নালাগে। তো এই কথাটো যেতিয়া বুজি পালে, সেইকাৰণে কৈছে যে বুজি পাই নেক্সট টাইম যিটো কাম কৰিব, পিছৰবাৰত যিটো কাম কৰিব, তাৰ শুদ্ধ হ'ব। তাৰমানে সেইকাৰণে হ'লেও জ্ঞানটো শ্ৰেষ্ঠ। এনে ধৰণেৰে গীতাৰ মানে সমস্তখিনি তত্ত্ব মানে আমাক গুৰুজনে আগবঢ়াই লৈ গৈছে। ইয়াত সেইকাৰণে কৈছে অৰ্জুন মগন ভৈলা শোকপংকে পৰি স্বভক্তক সাংখ্যযোগে নিস্তাৰিলা হৰি। যে দুখখিনি নাইকিয়া কৰিবৰ কাৰণে প্ৰথমে সাংখ্যযোগ ক'লে। সাংখ্যযোগৰ পিছত এতিয়া কৰ্মযোগ কৰি বহু 3য় অধ্যায় হেনয় কৃষ্ণৰ পদে কৰো প্ৰণিপাত কৰ্মযোগ কহি বহু 3য় অধ্যায়ত অৰ্জুনে বুলন্ত শুনি উকমহাভাগ জ্ঞানৰ প্ৰশংসা কৰিলা হাক। জ্ঞানযোগটো জ্ঞানটো আগ কৰি দিলা। এতিয়া ইয়াৰ পাছত আকৌ কৰ্মটো তুমি শ্ৰেষ্ঠ বুলি কৈছা, কিয় কৈছা? এতিয়া এই কথাটো অৰ্জুনে সুধিছে। তাৰপিছত কৈছে আচুক বিস্তৰকাল মৰণ সময় ব্ৰহ্মক স্মৰীয়া মৰি ব্ৰহ্মপদ পায়। পাছে আৰু কৰ্ম কৰি বেক পাৱে পুনৰ তোমাৰ বাক্যক বুজি বাক পাৰে কোন। যুদ্ধ হিংসাত্মক কৰ্ম ঘোৰ অনিৰ্বাৰ তাত কেনে মোক প্ৰৱৰ্তোৱা বাৰম্বাৰ। এতিয়া অৰ্জুনে আপত্তি কৰিছে যে যুদ্ধটোতো হিংসাত্মক কাৰ্য, হিংসাটো তুমি মোক বাৰে প্ৰতি কিয় কৰোৱাইছা, এইবুলি তেওঁক কৈছে। কিন্তু পিছলৈ আমাক উত্তৰখিনি দিব কিয়নো তেওঁক হিংসাটো কৰোৱাব বিচাৰিছে। আমি খালি মূল তত্ত্বটো এইটোকে কৈ দিলোঁ যে এইখিনি কৰোৱাৰ মূল উদ্দেশ্য এটাই হৈছে ধৰ্মক স্থাপন, অধৰ্মক বিনাশ। সেইকাৰণে আমাক সংস্কৃতত মহাভাৰতত আৰম্ভ কৰোঁতে এভাগী শ্লোক খুব সুন্দৰকৈ আওৰাইছে। য়েদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্যম তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধূনাম বিনাশায় দুষ্কৃতম ধৰ্ম সংস্থাপনার্থায়
সম্ভৱামি যুগে যুগে কৈছে যে যেতিয়াই ধৰ্মৰ বিনাশ হ'ব, অধৰ্মৰ প্ৰাদুৰ্ভাৱ হ'ব, হিংসা ধৰ্ম প্ৰৱৰ্তিত হ'ব, এই গোটেইখিনি নাশ কৰি ধৰ্মক স্থাপন কৰিবৰ কাৰণে ভগৱন্তই তেতিয়াই এই ধৰাধামত অৱতাৰ ল'ব। আৰু সেই উদ্দেশ্যেই তেখেতে এই কথাখিনিলে আমাক নিব বিচাৰিছে যে কৰ্মটো এইটো কাৰণেই কৰিব লাগিব, যুদ্ধ হিংসাত্মক ধৰ্ম হ'লেও কৰিব লাগিব, কিয় যে ধৰ্মটো স্থাপন হ'বই লাগিব। এতিয়া এই কথাখিনি আমাৰ নিজৰ মাজলৈ যদি আমি পোনাই লওঁ যে মহাভাৰতৰ যুদ্ধখনৰ কথা যদি আমি নাভাবি নিজৰ দেহৰ মাজত য'ত চলি থকা যুদ্ধখনৰ কথা আমি ভাবি লওঁ, তো এইটো কাৰণে আমি ক'ব বিচাৰিছোঁ যে আধ্যাত্মিক তত্ত্বত মহাভাৰতৰ যুদ্ধ তাহানি যুগতে হ'ল। সেই মানে মহাভাৰতৰ দিন নাই, সেই অযোধ্যাও নাই, ৰাম ৰাৱণো নাই, আৰু সেই অযোধ্যাও নাই, দশৰথ কি কয় আমাৰ হস্তিনাপুৰো নাই, না মানে অযোধ্যা নাই, হস্তিনাপুৰ নাই, না বোলে নহয় আমাৰ কি বুলি কয় এডোখৰ ইন্দ্ৰপ্ৰস্থও নাই। এতিয়াতো সেইবোৰ ঠাইৰ নাম বেলেগ বেলেগ হ'ল। তো এই তাহানিৰ যুগবোৰ নাই আৰু সেই যুদ্ধও নাই এতিয়া। তো সেই তাহানিৰ নোহোৱা কথাখিনি আমি পঢ়ি থাকি আমাৰ কি লাভ হ'ব? তো আমাক কথাখিনি আমি এইকাৰণেই দিছে বুলি ভাবি লৈছোঁ যে তেনে এখন মহাভাৰত আমাৰ দৈনন্দিন জীৱনত আমি কৰিয়ে আছোঁ। কথাষাৰ এইকাৰণে কৈছোঁ যে আমাৰ দেহত দুটা গুণ সদায় থাকে, এটা হ'ল হিংসাত্মক গুণ আৰু এটা হ'ল অহিংসা। মানে কি হৈছে আমাৰ এটা দৈবিক গুণ, এটা আখৰিক গুণ। এই দুটা গুণৰ মাজতে আমি সমস্ত মানৱ জাতিটো ৰাতিপুৱাৰ পৰা গধূলিলৈকে চলি আছোঁ। আমি সেনেকুৱা উদাহৰণ আগতে ভাগৱতৰ বিভিন্ন আলোচনাৰ মাধ্যমেৰে আমি জনাইছোঁ যে এতিয়াও আমি এইটো কথাই ক'ব বিচাৰিছোঁ যে আমি কিছুমান কৰ্ম কেতিয়াবা হিংসাৰ যোগেদিও কৰিবলগীয়া হয়। হিংসা মানে গৰু গাখীৰকণ কাঢ়ি অনাটোতো হিংসাই হৈছে ন। গৰুটোৱে গাখীৰকণ দিছে পোৱালিটোৰ কাৰণে, আমি যে কাঢ়ি আনিছোঁ সেইটোতো হিংসা কৰা নাই হোৱা নেকি? বহুতে এনেকৈ কয় যে গৰুজনীক আমি বেছি গাখীৰ ওলাবৰ কাৰণে খাদ্য বেছিকৈ দিছোঁ, হাতীটোকো দিছোঁ খাদ্য তেনেকৈ। আমি হাতী গাখীৰ খীৰাওঁ নেকি? হাতী গাখীৰ খাওঁ নেকি? নাখাওঁ নহয়, নহয় জানো? আমি ঘোঁৰা গাখীৰ খাওঁ নেকি? নাখাওঁ নহয়। ঘোঁৰাও পোৱালিটোৰ কাৰণে যথেষ্ট যিখিনি গাখীৰ সেইখিনিয়ে পাইছে। ঘোঁৰাটো আমি গাড়ী টনাবৰ কাৰণে বিভিন্ন খাদ্য নিদিওঁ নি? খাদ্য বেছিকৈ তাকো খুৱাওঁ, গাখীৰ বৃদ্ধি তাৰো হয়। তেতিয়াহ'লে পোৱালিটোৰ কাৰণেহে হয়। তেতিয়া পোৱালিটোৰ মুখৰ পৰা গাখীৰখিনি কাঢ়ি অনাটো হিংসা ধৰ্ম নহয় নি? কিন্তু আমি সেইটো কৰিছোঁ, নাই কৰা জানো? গতিকে আমি এনেকুৱা ধৰণৰ মানে দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ এনেকুৱা আমি কৰ্ম কৰি আছোঁ। গতিকে এই কৰ্মবোৰৰ আমাৰ আচলতে হিংসা ধৰ্মৰ মাজতে সোমাই আছে। আৰু তাক বিপৰীতে আমাৰ ধৰ্মই কি কৈ আছে সেইখিনিক যদি আমি উপস্থাপন কৰি ল'ব পাৰোঁ, ধৰ্মক যদি ওপৰত আনিবলৈ পাৰোঁ, তেতিয়াহ'লে আমাৰ সুবিধা হ'ব। এইখিনিতে আমি এটা কথা কৈ থৈ দিওঁ যে আজিৰ তাৰিখত ভাগৱতৰ ঢৌ চাৰিওফালে ইমান বেছিকৈ হৈছে, তথাপিও আজিৰ তাৰিখত ভাগৱতৰ প্ৰভাৱ মানুহৰ মাজত যে সুদৃঢ়ভাৱে পৰা নাই, তাৰ কাৰণে হয়তো চাগে কিবা এটা নহয় ক'ৰবাত কেৰুণ থাকি গৈছে। যিহেতু অনাগত দিনত আমি এতিয়া যিহেতু আমি খেতিলৈ আগবাঢ়ি আছোঁ, খেতিৰ লগত উদাহৰণ এটা দি আমি কথাষাৰ এনেকৈ ক'ব বিচাৰিছোঁ যে এইখিনিত আমাৰো কিছু দুখ থাকি যাব পাৰে, মানে সেইকাৰণে কথাষাৰ উল্লেখ কৰা হৈছে। কথাটো এনেকুৱা যে খেতি ভাল হ'বলৈ হ'লে তিনিটা বস্তু তাৰ শুদ্ধতাত লাগিব। এক নম্বৰ, খেতিয়কজন ভাল হ'ব লাগিব, খেতি কেনেকৈ কৰে ভাল ধৰণে জানিব লাগিব, নহয় জানো? জানিব লাগিব। আৰু দুই নম্বৰ কথাটো হ'ল কি বীজটো ভাল হ'ব লাগিব। যদি বীজটো ভাল নহয়, খেতি কৰোঁতাজন ভাল হ'লেও খেতি ভাল নহ'ব। আৰু তিনি নম্বৰ কথাটো হৈ গ'ল কি বীজো ভাল যেনিবা খেতিয়কজনো ভাল, কিন্তু মাটিখিনি বেয়া, তেতিয়াও কিন্তু ধান বা খেতি ভাল নহ'বও পাৰে। এতিয়া এই কথাটো আমাৰ ভাগৱতৰ ক্ষেত্ৰতো চাগে হৈছে। কথাটো এইকাৰণে ক'ব বিচাৰিছোঁ, ভাগৱতত বীজ আছে, সি কেতিয়াও বেয়া হ'ব নোৱাৰে। কাৰণ ভাগৱতত প্ৰকৃততে ভগৱন্তই বানময় মূৰ্তি হিচাপে প্ৰতিষ্ঠিত হৈ আছে। গতিকে ভাগৱতৰ বীজ কেতিয়াও অশুদ্ধ বা বেয়া হ'বই নোৱাৰে। বাকী থাকিল খেতি কৰোঁতাজন আৰু পথাৰডোখৰ। এতিয়া যদি খেতি কৰোঁতা কোনজন? যিজনে আলোচনা কৰি কথাখিনি ভাগৱতৰ পৰা উলিয়াই আনিছে, সেইজন হ'ল খেতিয়ক। তেতিয়া আমাকো ধৰিব পাৰে, বিভিন্ন ধৰণৰ আলোচকসকলকো ধৰিব পাৰে। আমিতো আলোচকৰ শাৰীত নপৰোৱেই। মনৰ সংশয়বোৰ দূৰ কৰিবৰ কাৰণে এনেকৈ আহোঁতে সমাজে টানি আনি এই অনুষ্ঠান এনেকুৱা ধৰণৰ জেগা পোৱাইছেহি কাৰণেহে সমাজৰ জোৰতহে আগবাঢ়ি গৈ থকা হৈছে, কিন্তু আমি আলোচক হিচাপে নহয়। তথাপিও কথাষাৰ এইটো কাৰণে কৈছোঁ যে আমি কওঁতে ভুলকৈ ক'লোঁ, তেতিয়াহ'লে ভাগৱতৰ প্ৰভাৱটো ভুলকৈ পৰিলে। হয়তো চাগে সেইকাৰণে ভাগৱতৰ শুদ্ধ প্ৰভাৱটো সমাজত পৰা নাই। আৰু তিনি নম্বৰ কথাটো হৈ গ'ল কি বীজ ভালেই আছে, ভাগৱতৰ বীজ, আলোচকো ঠিক আছে, দামী যিবিলাক আজি অসমৰ স্বনামধন্য যিসকল আলোচক, মহান ব্যক্তিসকল,
তেখেতলোকৰ মুখৰ মানে পদ্মহন্তে যিবিলাক কথা নিগৰিত হৈছে, যাৰ যোগেদি সঁচাকৈ সমাজখন উপকৃত হ'ব পৰা সম্পূৰ্ণ 100% সম্ভাৱনা আছে, তথাপি সমাজ উপকৃত হোৱা নাই। কাৰণ কেলে শ্ৰোতা নামৰ পথাৰখন বেয়া, আমি ভাল ধৰণে শুনিব পৰা নাই, পালন কৰা নাই, তাৰমানে মাটিডোখৰ বেয়া। তো এই তিনিটা কাৰণত কিন্তু খেতি বেয়া হ'ব পাৰে। গতিকে অনাগত দিনত যাতে সেইকাৰণে আমি যাতে ভুল পথে যাবলগীয়া নহয়, সেইকাৰণে সুধী সমাজে গঠনমূলক সমালোচনাই যাতে আমাক শুদ্ধ পথলৈ লৈ আহে, তাৰ কাৰণে আমি আপোনাৰ সবৰ চৰণত আমি এই সামাজিক মাধ্যমৰ জৰিয়তে সেৱাভাগ ধৰা হৈছে। ইয়াৰ পিছতে আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ, আমি পাঠ অকণমান আগবঢ়াব, পাঠ আগবঢ়াই আমি আমাৰ পিছৰজন বক্তা আমাৰ মাজত উপস্থিত আছে, তেখেতলৈ আমি কথাখিনি আগবঢ়াম। এইখিনিতে আৰু এটা কথা আমি কৈ থৈ দিওঁ, যিহেতু কৰ্মযুগৰ সাংখ্যযুগৰ বিষয়ে গীতাৰ বিষয়ে ইমান দীঘলীয়াকৈ ক'ব পৰা নগ'লেই, কাৰণ কেলৈ পাঠে পাঠে গ'লেহে গোটেই কথাখিনি উলিয়াব পৰা হয়। সময়ৰ কথা আছে, সময়ৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু আমি আজি আমাৰ গুৰুজনৰ গৃহতে উপস্থিত হৈ আছোঁ, সামাজিক অনুষ্ঠান বা তেনেকুৱা বহল সমাজ হোৱা হ'লে কথাটো বেলেগ। গতিকে সেৱকীৰ ঘৰত থকাৰ কাৰণে আমি এটা সময়ৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠানভাগ সোনকালে সামৰিম। আৰু এইখিনিতে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ কিছুমান মনৰ সংশয় থাকে যে কোনটো শুদ্ধ কোনটো ভুল। যেনেকৈ এই অৰ্জুনে গৈ যুদ্ধৰ মাজত যুদ্ধ কৰিম নে নকৰিম, মোৰ মিতিৰ কুটুমখিনিক মাৰিম নে নামাৰিম, এইখিনি মোৰ ঘৰৰ মানুহক মই বধ কৰিম নে নকৰিম, এনেকুৱা দৰে দুদুল্যমান অৱস্থাত থাকে। আমাৰো কিছুমান এনেকুৱা থাকে। উদাহৰণ এটা এইটো কাৰণে ক'ব বিচাৰিছোঁ, অনাগত ভাদ মাহ আহি আছে। ভাদ মাহত আমাৰ ভগৱানবোৰ বোলে আমাৰ নামঘৰৰ পৰা গুচি যায়গৈ। আমাৰ মনত এনেকুৱা ধাৰণা এটা আছে। আপোনালোকে মন কৰিবচোন, হয়নে নহয়? আমাৰ ফালে প্ৰায় হয়। ভাদ মাহ অহাৰ লগে লগে আঠখেলীয়া নামঘৰ, ঢেকীয়াখোৱা নামঘৰলৈ যাবলৈ মানুহৰ তোলপাৰ লাগে। মানে গাঁৱৰ নামঘৰত যেন ভগৱন্ত নায়েই, ভগৱন্ত যেন ঢেকীয়াখোৱালৈ গুচি গ'ল ভাদ মাহত, ভগৱন্ত যেন গুচি গ'ল আঠখেলীয়া নামঘৰলৈ, এনেকুৱা ধৰণৰ এটা ধাৰণাৰ সৃষ্টি হৈ যায়, যেন এফালৰ পৰা মানুহবিলাকে তেনেকৈ যাবলৈ আৰম্ভ কৰি দিয়ে। গতিকে এইটো এটা আমাৰ এই যে অৰ্জুনে যিটো দুদুল্যমান অৱস্থাত গৈ পৰিছে, আমাৰো তেনেকুৱা হৈছে নেকি বাৰু? আমি কথাষাৰ জানিবৰ কাৰণেহে কৈছোঁ যে কথাটো হ'ল, চাওক, আমি যাবলৈ মন যায় ভকতৰ সংগ পাবলৈ, সৎসংগ পাবলৈ মন যায় কাৰণে আমি যাওঁ, সেইটো ভাল কথা। ঢেকীয়াখোৱালৈ যোৱাটো মই বিৰোধিতা কৰা নাই, কিন্তু এইটো মনোভাৱ লৈ কেতিয়াও যাব নালাগে যে আমি তালৈহে গ'লে ভগৱন্তক পাম, আমাৰ নামঘৰত নাপাম, এনেকুৱা কোনো কথা নাই। ভগৱন্ত সকলোতে আছে, সৰ্বব্যাপী আছে। সেইকাৰণে কৈছে সমস্ত ভূতত ব্যাপী আছোঁ মই হৰি, সমস্তকে মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। গীতাৰ আৰম্ভণিটো আমাক সেইটোকে ক'লে যে যেতিয়ালৈকে বিষ্ণু বুদ্ধি নহ'ব, বিষ্ণু ভাৱেৰে আমি যদি সকলোকে সমজ্ঞান কৰিব নোৱাৰিম, তেতিয়ালৈকে কিন্তু আমি এই ভাগৱতৰ মাজলৈ আহিবই নোৱাৰিম। গতিকে আমি এই কথাখিনি মনত ৰাখিব লাগিব যে এই দুৰ্দুল্যমান অৱস্থাত যদি আমি আছোঁ, তেতিয়াহ'লে আমি তাৰ পৰা আমি নিজক আঁতৰাই আনিব লাগিব। আমি ভকতৰ সমাজখন বহুলকৈ পাবৰ কাৰণে, সৎসংগ পাবৰ কাৰণে ইয়াৰ পৰা আমি বত্ৰদোৱা গৈছোঁ, আঠখেলীয়া নামঘৰ গৈছোঁ, ঢেকীয়াখোৱা নামঘৰ গৈছোঁ, ঠিক আছে, বৰ ভাল কথা। আমি সংগ পাবৰ কাৰণে গৈছোঁ, সাধুৰ সংগ পাবলৈ। কিন্তু মনত এই ভাৱ লৈ কেতিয়াও যাব নালাগে যে তালৈ গ'লে আমি ভগৱন্তক পাম, আমাৰ গাঁৱৰ নামঘৰত বা আমাৰ নিজৰ ঘৰত বনাই লোৱা সৰু নামঘৰ ভাগত ভগৱন্ত নাথাকে, এনেকুৱা কথা নহয়। ভগৱন্ত সকলোতে আছে, আমি তেওঁক বিচাৰিব জানিব লাগিব। আচলতে যেনেকৈ গাখীৰৰ মাজত ঘিউ থাকে, তাক আমি মঠিব লাগিব বিশেষ পদ্ধতিয়ে, তেতিয়াহে পাম। ঠিক তেনেধৰণে ভকতৰ সংগত আমি ভগৱন্তক মঠিলেহে আমি ভগৱন্তক পাব পাৰিম।